চাওক 6টাকৈ দিন সমগ্ৰ অঞ্চলবাসী ৰাইজে এক ভয়াৱহ বিপদৰ মাজত আছে আৰু আমি দেখা পাইছোঁ যে তেল আৰু প্ৰাকৃতিক গেছ নিগমে কেৱল আভুৱা ভৰি আছে আৰু বিভিন্ন ধৰণৰ মানুহ নিমন্ত্ৰণ জনাই তেওঁলোকে এই আচলতে ভয়াৱহ পৰিস্থিতি অহৰহ যি গেছ নিৰ্গমন এই নিৰ্গমনটো ৰোধ কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টাহে চলাই আছে আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে তেল আৰু প্ৰাকৃতিক গেছ নিগমে ONGCয়ে কেৱল মাত্ৰ খনন কৰিব জানে কেৱল মাত্ৰ অসমৰ বুকুৰ পৰা তৈল খনন কৰি তেওঁলোকে আচলতে মুনাফা আদায় কৰিব জানে তাৰ বাহিৰে কিন্তু ভয়াৱহ বিপদৰ ক্ষেত্ৰত যাতে অসমবাসী ৰাইজক যিকোনো ধৰণৰ আচলতে সুস্থ পৰিৱেশৰ তেওঁলোকে যে দিব পাৰিব তাৰ কিন্তু কোনো মনে নধৰে কাৰণ ONGCয়ে ইতিমধ্যে তেওঁলোকৰ ব্যৰ্থতা চকুৰে ONGCৰ ব্যৰ্থতা আমি প্ৰত্যক্ষ কৰিছোঁ আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ ONGC কৰ্তৃপক্ষক যে আপোনালোকৰ আভুৱা ভৰাৰ কথা বন্ধ কৰক অনতি বিলম্বে অহৰহ যি গেছ নিৰ্গমন হৈ আছে এই গেছ নিৰ্গমনৰ প্ৰক্ৰিয়াটো আপোনালোকে বন্ধ কৰাৰ যদি কোনো ধৰণৰ প্ৰক্ৰিয়া গ্ৰহণ নকৰে তেতিয়া আপোনালোকে ইয়াত তেল আৰু প্ৰাকৃতিক গেছ নিগমে ইয়াত আচলতে এনেকুৱা ধৰণৰ মুনাফা আদায় কৰাৰ কোনো আচলতে নৈতিক দায়িত্ব আপোনালোকৰ নাই আৰু এই অঞ্চলবাসী ৰাইজৰ জীৱনক লৈ হেতালি খেলাৰ আপোনালোকৰ কোনো অধিকাৰ নাই এজনো যদি অসমীয়াই আপোনালোকৰ জৰিয়তে যদি আপোনালোকৰ দ্বাৰা যদি এনেকুৱা ধৰণৰ কোম্পানীবিলাক যিবিলাক আচলতে এইটো আচলতে এটা প্ৰাইভেট ৰিক হয় আৰু এই প্ৰাইভেট ৰিকৰ যি মালিক পক্ষ আছে তেওঁলোকক আমি সকীয়াই দিব খুজিছোঁ যে আপোনালোকৰ দায়িত্ব আছে এই দায়িত্বৰ পৰা আপোনালোকে ফালৰি কাটিব নোৱাৰিব আপোনালোকে আচলতে এনেকুৱা ধৰণৰ পৰিৱেশৰ সূচনা কৰি সমগ্ৰ অঞ্চলবাসী ৰাইজৰ মাজলৈ যি আচলতে বিপদ ঠেলি দিছে এই কথাটো কিন্তু কোনো কাৰণতে মানি ল'ব নোৱাৰি আপোনালোকৰ হাতত যদি এনেধৰণৰ গেছ নিৰ্গমন প্ৰক্ৰিয়া বন্ধ কৰা যদি উচিত কোনো ধৰণৰ যদি পদক্ষেপ ল'ব পৰা ব্যৱস্থা নাই তেতিয়াহ'লে আপোনালোকে কিন্তু এনেকুৱা ধৰণৰ ক্ৰিয়াকলাপ কৰি থকাৰ কোনো নৈতিক অধিকাৰ নাই অসমবাসী ৰাইজে আপোনালোকৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আপোনালোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে ONGC নাজিৰাত আচলতে দিয়ে বিভিন্ন ধৰণৰ আচলতে চিকিউৰিটিৰ মাজত এটা হাই চিকিউৰিটিৰ মাজত তেওঁ বহি থাকে AC কোঠাৰ ভিতৰত বহি থাকে কিন্তু যিসকল ৰাইজ যিসকলে ইমান দুৰ্দশা ভোগ কৰি আছে এইসকলৰ কথা চিন্তা কৰিবলৈ তেওঁলোকৰ আহৰি নাই ককিয়াই দিছোঁ যে আপুনি যদি অনতি বিলম্বে ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে নহয় তেতিয়াহ'লে কিন্তু তেল আৰু প্ৰাকৃতিক গেছ নিগমে অসমবাসী ৰাইজৰ শিৱসাগৰবাসী ৰাইজৰ কিন্তু ক্ষোভৰ বলি হ'বলৈ কিন্তু আপোনালোকে সাজু হৈ থাকক SKP শ্ৰীকৃষ্ণ পেট্ৰল নামৰ যিটো পুৰস্কাৰ লাভ কৰিছে তেওঁ যি স্বত্বাধিকাৰী আছিলে কৃষ্ণ আগৰৱাল নামৰ তেওঁ আগতে বহুত ধৰণৰ তেল চুৰি কাণ্ডত কথাটো সাঙুৰ খাইছে তেওঁ কি ক'ব চাওক কৃষ্ণ আগৰৱালা এটা তেল চুৰ হয় এই কথাটো সকলো গোটেই অসমবাসী ৰাইজে জানে গোটেই শিৱসাগৰবাসী ৰাইজে জানে আৰু তাতকৈ ডাঙৰ কথাটো হ'ল কি আজি আমি ইয়াতে আহি লক্ষ্য কৰিছোঁ যে ইয়াত যিসকল আচলতে আজি ইয়াতে যিসকল ডিউটিত আছে সকলো কিন্তু অসমীয়া দেখিছোঁ আমি কিন্তু আপুনি সাধাৰণতে দেখিব যেতিয়া ONGC যেতিয়া আচলতে ভাল দিনবিলাক চলি থাকে যিবিলাক ভাল ঠাই থাকে সেইবিলাকত কিন্তু আমাৰ অসমীয়া চিকিউৰিটি বা অসমীয়া যিবিলাক ল'ৰা আছে সেইবিলাকক কিন্তু দায়িত্বত নিয়োজিত নকৰে গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে কৃষ্ণ আগৰৱালাৰ সম্পূৰ্ণ হেমাহি আছে আৰু কৃষ্ণ আগৰৱালা হেমাহিৰ কাৰণে আচলতে আজি এনেকুৱা ধৰণৰ অৱস্থা ইয়াত হৈছে আপোনালোকক কি ক'বলৈ ভাষা নাই এতিয়া আমাৰ যিটো গেছ বিকৃত হৈ আছে আৰু যিখিনি শব্দ প্ৰদূষণ হৈ আছে এইখিনিয়ে মানুহৰ শিৱসাগৰ ভটিয়াপাৰা গাঁৱৰ নিবাসী সকলোখিনি মানুহৰ জীৱনৰ কাৰণে সংশয় বিপদ নামি আহিছে গতিকে এইখিনিৰ কাৰণে ONGC কৰ্তৃপক্ষই কোনো ধৰণৰ ইয়াত ব্যৱস্থা লোৱা নাই গতিকে সেইকাৰণে আমি তেখেতলোকক আমি অনতিপলমে দাবী কৰিছোঁ যাতে আমাৰ মানুহখিনি জীৱনক লৈ হেতালি নেখেলে আজি জীৱ জন্তু আনকি খেতি পথাৰখিনি ৰাস্তাৰ অৱস্থা নাই খেতি পথাৰ কৰিব যাব পৰা নাই এইখিনি তেওঁলোকে ইমান দিন হ'ল আজিলৈকে কোনো এটা ডিচিশ্যন ল'ব পৰা নাই তেওঁলোকে যদি নোৱাৰে তেওঁলোকে বাহিৰৰ মানুহ আনি পেলাই ইয়াত কিয় কৰা নাই সেইকাৰণে আমি তেখেতলোকৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে অনতিপলমে কামবিলাক সমাধান কৰি আমাক এই মানুহখিনি উদ্ধাৰ কৰাই যেন মই তাত সেইখিনি ওচৰত গৈছোঁ মই যাব পৰা নাই গেছৰ ইয়াত বিষাক্ত হেৰিয়াৰ কাৰণে পৰিৱেশটো জ্বলি যাব আৰু বেছি দিন হ'লে ৰ'দ মাৰিলে বেছি জ্বলি যোৱাৰ সম্ভাৱনা আছে শুকাই গছপাত চব শুকাই একদম হেৰি হৈ আছে খেতি পথাৰ এইখিনি গোটেইখিনি মানুহ কঠীয়া পাৰিব লাগে কঠীয়া পাৰিব পৰা সুবিধা নাই এতিয়া যাব পৰা নাই জেগালৈ একো যোগাযোগ কৰা নাই তেওঁলোকে সেইকাৰণে আজি আমি ইয়াত ৰখিছোঁ তেখেতলোকক আমি অফিচাৰ কৰ্তৃপক্ষক আমাক ইয়াত আমি বিচাৰিছোঁ তেওঁলোকে এইখিনি ডিচিশ্যন কি লয় যদি নলয় তেতিয়া একেবাৰে কমপ্লিট বন্ধ এনেকৈ থাকিব বন্ধ কৰি দিবলৈ বাধ্য হ'ম
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।